যে দুদিনমানৰ আগত আপোনালোকে জানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান ভ্ৰমণ আৰু তেওঁৰ পৰিবাৰৰ যি পাকিস্তানী সংস্থাৰ লগত তেওঁ যিটো এটা যোগসূত্ৰ এই যোগসূত্ৰক লৈ প্ৰেছ মিট এখন দিছিল SIT ৰিপৰ্টৰ মানে সামগ্ৰিক গোটেই যিটো কথা এইখিনি আপোনালোকৰ জৰিয়তে সমগ্ৰ দেশবাসীৰ উদ্দেশ্যে তেওঁ বক্তব্য ৰাখিছিল তাৰ পৰৱৰ্তী সময়ত গৌৰৱ গগৈ ডাঙৰীয়াই ফ্লপ শ্ব' বা অন্যান্য অভিধাৰে তেওঁ উপলুঙা কৰি এই যিটো এটা সত্য তথ্যভিত্তিক কথা এই কথাটোৰ পৰা তেওঁ ফালৰি কাটি যোৱাৰ কাৰণে চেষ্টা কৰিছিল আমি আৰম্ভণিৰ পৰাই কৈ আহিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছত যেতিয়াৰ পৰা আহিছে তেওঁ যে পেৰাচুট লেণ্ডিং হৈছে সেইটো সকলোৱে জানে আৰু তেওঁৰ সক্ষমতা ৰাজনৈতিকভাৱে বা অসমৰ বাবে বা দেশৰ বাবে কি চিন্তা কৰে তেওঁ যিবিলাক কাম কৰিছে বা তেওঁ কৰ্মক্ষেত্ৰত যিবিলাক ঠাই সেই ঠাইৰ বহু লোকে বহু অভিযোগ প্ৰতি অভিযোগ তেওঁৰ বিপক্ষে দিছে আপোনালোকে বহু নিউজ তেনেকুৱাকৈ কৰিছে আমি আৰম্ভণি কৰোঁ কলিয়াবৰ সমষ্টিত তেওঁ বহুবাৰ তাৰ পৰা নিৰ্বাচিত হৈ আহিছে আৰু ৰাজনৈতিকভাৱে বা সামাজিকভাৱেও কলিয়াবৰ সমষ্টিত সাংসদ হিচাপে তেওঁ কি কাম কৰিলে আজিও আমি দুল্যমান অৱস্থাত থাকোঁ যে গৌৰৱ গগৈ ইমান এজন সক্ৰিয় আৰু খুব কংগ্ৰেছৰ লোকসকলে যি ধৰণে তেখেতক খুব সক্ৰিয় আৰু সফল নেতা হিচাপে তেখেতলোকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে কিন্তু কলিয়াবৰত তেওঁ সাংসদ হৈ থকা সময়ৰ বৰ উল্লেখযোগ্য ঘটনা পৰিঘটনা বুলিয়ে কওঁ তেনেকুৱা আমি দেখিবলৈ সক্ষম হোৱা নাই যোৰহাটত তেওঁ পৰৱৰ্তী সময়ত এইবাৰ জিকিলে জিকাৰ পাছতো যোৰহাটত বৰ্তমানলৈকে কি কৰিছে আপোনালোক সাংবাদিক হিচাপেও বা আমি ৰাজনৈতিক ব্যক্তি হিচাপেও চকুত লগা ধৰণৰ তেনেকুৱা কিবা কাম আমি দেখা নাই সভাপতি হোৱাৰ পাছত তেওঁ যি ধৰণে উফাই দাং মাৰি কিছুমান কথা কয় এই কথাৰেও অসমৰ ৰাইজ বা ৰাজনৈতিকভাৱে আমি যিমানবিলাক তেওঁৰ বিপক্ষে যিবিলাক কথা কৈ আহিছিলোঁ সেইবিলাক লাহে 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 সত্য প্ৰমাণিত হৈ গৈ আছে তাৰ আটাইতকৈ জ্বলন্ত উদাহৰণ যোৱা পৰহি তেওঁ যিখন প্ৰেছ মিট দিলে এই প্ৰেছ মিটত কংগ্ৰেছৰ যি হাইকমাণ্ড তেখেতলোকেও চাগে আশ্বস্ত হৈছে গৌৰৱ গগৈ ডাঙৰীয়া দেশৰ সাৰ্বভৌমত্ব আৰু দেশৰ সুৰক্ষাৰ প্ৰতি তেওঁৰ যি গা এৰা মনোভাৱ এই মনোভাৱৰ বাবেই আহিবলগীয়া বিধানসভাৰ যি ইলেকশ্যন নিৰ্বাচন অসমত হ'ব এই নিৰ্বাচনৰ যি কংগ্ৰেছ আৰু মহাজোঁটৰ যিটো মিত্ৰতা এই মিত্ৰতাৰ বাবে দায়িত্ব দিছে প্ৰাক্তন কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়াক এই মিত্ৰতাৰ যি দায়িত্ব কংগ্ৰেছৰ হাইকমাণ্ডে দিল্লীৰ পৰা দিছে এইটোত প্ৰমাণ হয় যে গৌৰৱ গগৈ ডাঙৰীয়া সাংগঠনিকভাৱে ৰাজনৈতিকভাৱে অসমক লৈ বা ভাৰতক লৈ তেওঁ যি ধাৰণা এয়া এক মানে এটা মানে ফকৰা যোজনা আছে নহয় হাতীৰ খোৱা দাঁত এটা দেখুওৱা দাঁত এটা গৌৰৱ গগৈ তেনেকুৱা যেন অনুভৱ কংগ্ৰেছ হাইকমাণ্ডেও কৰিছে আৰু সেইবাবে অসমৰ ৰাজনীতিত অসমৰ মিত্ৰজোঁটৰ ৰাজনীতিৰ কাৰণে গৌৰৱ গগৈক একাষৰীয়া কৰি কংগ্ৰেছ হাইকমাণ্ডে প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াক দায়িত্ব দিছে আৰু আমি উপলব্ধি কৰোঁ যে আমি যিবিলাক কথা বা আমি ৰাইজৰ মাজৰ পৰা যিবিলাক প্ৰশ্ন গৌৰৱ গগৈক লৈ উত্থাপন হয় কংগ্ৰেছী বিশুদ্ধ কংগ্ৰেছীসকলক বাদ দি বাকী যিবিলাক সৰ্বসাধাৰণ ৰাইজ তেখেতলোকে গৌৰৱ গগৈক লৈ পিনি যিখিনি ধাৰণা আৰু তেখেতলোকৰ মনৰ আকাংক্ষা মাজে মাজে উত্থাপন কৰে এইখিনি লাহে 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 গৌৰৱ গগৈৰ ওপৰত থকা যিবিলাক এলিগেশ্যন কংগ্ৰেছ হাইকমাণ্ডে উপলব্ধি কৰিছে আৰু সেইবাবে গৌৰৱ গগৈক আঁতৰাই প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াক মিত্ৰজোঁটৰ অসমত মহাজোঁটৰ মিত্ৰজোঁটৰ কথা বতৰা পাতিবলৈ তেখেতক দায়িত্ব দিছে বুলি আমি উপলব্ধি কৰিছোঁ আৰু এয়াই গৌৰৱ গগৈ আনক যিবিলাক উপলিঙা কৰা কথা ফ্লপ শ্ব' বুলি কৈছে মই ভাবোঁ সভাপতি হিচাপে তেওঁ ফ্লপ হৈছে আৰু ২৬ৰ নিৰ্বাচনত ভূপেন বৰা ডাঙৰীয়াক মিত্ৰজোঁটৰ
দায়িত্ব কংগ্ৰেছ হাইকমাণ্ডে দি গৌৰৱ গগৈ যে ফ্লপ ৰাজনৈতিকভাৱে এজন ফ্লপ ব্যক্তি এইটো পুনৰবাৰ কংগ্ৰেছেই প্ৰমাণ কৰিছে। ধন্যবাদ। আপোনালোকেও জানে যে ভাৰতীয় সংসদীয় গণতন্ত্ৰত এজন নিৰ্বাচিত সাংসদৰ বাকী সৰ্বসাধাৰণ ৰাইজৰ দৰে ব্যৱহাৰ কৰা নাযায়। অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি SIT গঠন কৰি তেওঁৰ যিখিনি কৰ্মকাণ্ড, তেওঁৰ পৰিবাৰ আৰু তেওঁৰ যিখিনি কৰ্মকাণ্ড, এইখিনি বিষয়ে SITয়ে যিখিনি কৰিবলগীয়া কাম এইখিনি সম্পূৰ্ণ কৰিছে। আৰু অসম কেবিনেটে এইটো ডিচিশ্যন লৈছে এই গোটেই বস্তুখিনি কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগলৈ প্ৰেৰণ কৰিব আৰু ভাৰত চৰকাৰৰ যি দুটা অট'নমাছ এজেঞ্চি আছে সেই এজেঞ্চিৰ দ্বাৰাই সূক্ষ্মভাৱে বিশ্লেষণ কৰি এইটোৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। এতিয়ালৈকে আমি যিখিনি বস্তু পাইছোঁ, এজন ভাৰতীয় হিচাপে যিখিনি কথা গৌৰৱ গগৈ ডাঙৰীয়াই ভাৰতৰ কথাক লৈ তেওঁ যিখিনি চিন্তা কৰিব লাগিছিলে বা যি ধৰণে তেওঁ সাংসদৰ চৰিত্ৰটো শপত গ্ৰহণ কৰোঁতে যিখিনি কাম কৰিছিলে সেইখিনি মই ভাবোঁ তেওঁ চালে বেৰে কোবাই আঁতৰি যাব বিচাৰিছে। তাৰ প্ৰমাণ আপোনালোকৰ বহু সাংবাদিক যিদিনাখন গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰেছ মিট ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছিলে গুৱাহাটীত, তেতিয়া বহু সাংবাদিকে প্ৰশ্ন কৰাৰ পৰা বিৰত ৰাখি খুব এটা কেঅছ চিটুৱেশ্যন কৰিছে আৰু তেওঁ আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ যিবিলাক প্ৰশ্ন, পোনপটীয়া প্ৰশ্ন, এই পোনপটীয়া প্ৰশ্নৰ উত্তৰ নিদি তেওঁৰ সংবাদমেলৰ পৰা ফালৰি কাটি ওলাই গৈছে। বহু ক্ষেত্ৰত আপোনালোকেও কিছু কথা জানে, তেওঁৰ কথাতে কণ্ট্ৰাডিক্টৰী আছে। তেওঁ তক্ষশিলা যোৱা বুলি ক'লে, কিন্তু তেওঁ ভিছাত কাৰাচী আৰু ৰাৱলপিণ্ডিৰ উল্লেখ নাছিলে। আৰু এই কথাখিনিয়ে প্ৰমাণ হয় যে তথ্যভিত্তিক কথা SITয়ে যিখিনি পাইছে এইখিনিত সন্দেহৰ থল আছে আৰু সেইবাবে আমি ভাৰতীয়সকলে প্ৰশ্ন কৰিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই বহু কথা সামাজিক মাধ্যমত তেওঁ প্ৰচাৰ কৰে, প্ৰতিটো সৰু সৰু কথা, কিন্তু দেশৰ লগত জড়িত কিছুমান কথাৰ তেওঁ আজিও সেই 10 দিন পাকিস্তানত কি কৰিছিলে কোনো গম নাপায়। আৰু আমি ৰাজনৈতিক বিপৰীত দল হিচাপে প্ৰশ্ন কৰিছোঁ তেওঁক, সেইটো বেলেগ কথা। কিন্তু আপোনালোকে দেখিছে যে ডক্টৰ সঞ্জু বৰুৱা বুলি তেখেতলোকৰ ইলেকশ্যন এই 2026ৰ যিখন ইলেকশ্যন কমিটি কংগ্ৰেছৰ, ডক্টৰ সঞ্জু বৰুৱা হৈ গ'ল তাৰে কনভেনৰ আছিলে। তেখেতে বহু আগতেই ৰাষ্ট্ৰীয় সভাপতিলৈ, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়ালৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিছিলে দুবাৰমান, তাৰ পাছতো সুদুত্তৰ নাই পোৱা। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰো কংগ্ৰেছৰ পাৰ্টি কলিগ হিচাপে ইলেকশ্যন মেনেজমেণ্ট কমিটি কংগ্ৰেছৰ যিজন সহ আহ্বায়ক ডক্টৰ সঞ্জু বৰুৱা, তেখেতকো সুদুত্তৰ দিব নোৱাৰাৰ বাবে আজি 2 দিনৰ আগত তেখেতে দল ত্যাগ কৰিছে। তো মই ভাবোঁ ভাৰতীয় হিচাপে ৰাজনীতিৰ ঊৰ্ধত গৈ দেশৰ স্বাভিমান আৰু দেশৰ সাৰ্বভৌমত্বৰ কাৰণে যিসকলে স্বীকাৰ নকৰে তেখেতলোকক সন্দেহৰ চকুৰে চোৱাটো বাঞ্ছনীয় আৰু তেখেতলোকক প্ৰশ্ন কৰাটো প্ৰত্যেকজন ভাৰতীয়ৰে দায়িত্ব। আৰু আমি বা সঞ্জু বৰুৱা বা আপোনালোক সাংবাদিক বন্ধুসকলেও যিবিলাক প্ৰশ্ন গৌৰৱ গগৈক কৰিছে তাৰ সুদুত্তৰ গৌৰৱ গগৈয়ে সুন্দৰভাৱে দিব লাগে আৰু ফালৰি কাটি পলাব নালাগে, কিয়নো সত্য সদায় জয়। এদিন এই সত্য উদ্ঘাটন হ'ব আৰু সেই সময়ত গৌৰৱ গগৈৰ যি পাকিস্তান প্ৰীতি বা বিদেশ নীতিৰ বা বিদেশী চক্ৰত পৰি তেওঁ দেশৰ সাৰ্বভৌমত্বত প্ৰশ্ন উঠিব পৰা, নিৰাপত্তাত প্ৰশ্ন উঠিব পৰা যিবিলাক কাম কৰিছে এইখিনিয়ে দেশৰ বাবে হানিকাৰক কাম আৰু সেইখিনি উপলব্ধি কৰিব লাগে তেওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।